সভা আমি আহ্বান কৰিলোঁ। এই স্থানতেই যদি জুবিন গাৰ্গক হত্যা কৰা ব্যক্তিসকলে ন্যায় নাপায়, আমি এই স্থানতেই আকৌ এখন গণপ্ৰতিবাদ গঢ়ি তুলিব লাগিব। সকলোৱে ৰাইজে একত্ৰিত হৈ এই কথাটো আমি মনত বান্ধি ল'ব লাগিব যে যিকোনো প্ৰকাৰৰ যিসকল দোষী ইতিমধ্যে চৰকাৰখনে কৈছে আমি তেখেতসকলক ধৰিছোঁ বা তেখেত ক্ষমতাশালী ব্যক্তি, তেখেতসকলৰ বহুত টকা পইচা আছে, হয়তো তেখেতে আইনৰ সুৰুঙালি সাৰি যাব পাৰে। আমি এই কথাটো সকলো ৰাইজে দৃষ্টি নিক্ষেপ কৰিব লাগিব। আৰু কেইটামান দিনৰ পাছতেই আজি যিহেতুকে জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ ইতিমধ্যে অন্ত পৰিব, তাৰপিছত চৰকাৰে তেখেতসকলক কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰে আমি সেইখিনিও চাম। তাৰ পাছত আমি সকলোৱে এই স্থানতে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আমি এক প্ৰতিবাদ গঢ়ি তুলিব লাগিব। জয় অসম, জয় ডেকা অসম। ধন্যবাদ।